কৰিছে। আজি আমি সুৰক্ষিত নহয়। আগন্তুক দিনত আমাৰ ভাৰতৰ সংবিধান ৰক্ষাৰ স্বাৰ্থত আমাৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যি ভাতৃত্ববোধ বজাই ৰখাৰ ক্ষেত্ৰত এই নিৰ্বাচন আজি যি আমাৰ ৰাজ্যৰ অৱস্থা মূল্যবৃদ্ধিৰ পৰা আৰম্ভ কৰি আমাৰ যি সাম্প্ৰদায়িক মতভেদ সৃষ্টি কৰাৰ যে বিজেপি চৰকাৰে চেষ্টা কৰিছে এটা আপোনালোকে গোটেইখিনি অৱগত। শ্ৰদ্ধা ৰাইজ, এই নিৰ্বাচনত আমার ভোট ধুবড়ী লোকসভার যে এজিপি বিজেপির প্রার্থী ইতিমধ্যে আমার মাননীয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব ডাঙরিয়ায় সারেন্ডার করেছে। বিভিন্ন সোশ্যাল মিডিয়া থেকে টিভির জগতে কৈছে যে ধুবড়ী লোকসভা জিকিব নোৱাৰে, ভোট কৰিব। মই যেসকল এজিপি বিজেপিৰ সমৰ্থন আছে তেওঁলোকক মই অনুৰোধ কৰিম যে আপোনালোকৰ যি মূল্যৱান ভোট সেই ভোটখিনি নষ্ট নকৰিব। সেইখিনি ভোট আমাৰ ধুবড়ী লোকসভাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মাননীয় ৰবিকুল ডাঙৰীয়াক আপোনালোকে ভোট ৰাখিব। ৰাইজ, এতিয়া আমাৰ থাকিল বাকি এয়াই বদৰুদ্দিন আজমল ডাঙৰীয়া ধুবড়ী লোকসভাৰ বাকীয়ে তিনিবাৰ কৰি জিকালে, তেওঁলোকে পালে কি একোৱেই পোৱা নাই। তেওঁ ডাঙৰ লেকচাৰ দিয়ে যে ফুলবাৰী দলত তেওঁ সোমাইছে। ফুলবাৰী দলত যেতিয়া চেঞ্চন হৈছিল তেতিয়া তেওঁ এমপিয়ে হোৱা নাছিল। যোনজন ব্যক্তি এমপি যেতিয়া হোৱা নাছিল তেওঁ চেঞ্চন কেনেকৈ দিলে? এই দলৰ নেতাসকল সদায় বিচাৰ কথা কয়। আৰু বিজেপি দলৰ মাজত কোনো পাৰ্থক্য নাই, এটা মুদ্ৰা নিমিলে। যদি বিজেপিয়ে যদি হিন্দুত্ববাদ ৰাজনীতি কৰিছে ইয়াৰ ভিতৰত বিস্ফোৰিত কৰা নাই, তেওঁলোকৰ ধৰণৰ ৰাজনীতি এটা কৰি আছে। আপোনালোক মই ভাবো যে বদৰুদ্দিন আজমল ডাঙৰীয়া মুছলমান জাতিটো বিক্ৰী কৰি আছে। মুছলমান জাতিটো তেওঁ বিক্ৰী কৰি আছে। মুছলমান ভক্তক কিন্তু আজি তেওঁ ডাঙৰ ডাঙৰ কথা কয়। যেতিয়া ৮৩ আন্দোলন হৈছিল তেতিয়া তেওঁ ক'ত আছিল? তেওঁলোকক মই ভাবো তেওঁ ব্যৱসায়ৰ কাৰণে আহিছে। আৰু ইতিমধ্যে তেওঁ ঘোষণা কৰিছে যে হিমন্ত বিশ্ব ডাঙৰীয়াই মোৰ যে আন্দোলন ব্যৱসায় আছে, গোটেইখিনি ঝুমঝামলা আছিল, সমস্যা আছিল, গোটেইখিনি শেষ কৰি দিলে। আজি ধুবড়ী লোকসভাৰ অন্তৰ্গত প্ৰত্যেকটা সমষ্টিতে তেওঁৰ এই স্থান নাই। সভা পাতিব নোৱাৰে, মেল মিটিং কৰিব নোৱাৰে। ক'ৰবাত যদি মেল মিটিং কৰে তাত টকি থাকি থাকে। এই জনসমষ্টিক ইয়াৰ দ্বাৰা প্ৰভাৱিত কৰিছে। আজি ধুবড়ী লোকসভাৰ যিমান ৰাইজ আছে, আজি কংগ্ৰেছৰ পক্ষত আছে। আমাৰ ধুবড়ী লোকসভাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ৰবিকুল ডাঙৰীয়াৰ পক্ষত আছে। এই কংগ্ৰেছ যি আমাৰ জনসমষ্টিৰ এই জনসমষ্টিয়ে প্ৰমাণ কৰিছে। আমি কেইদিনমান আগত ধুবড়ীত আমাৰ মনোনীত প্ৰাৰ্থী হৈ নমিনেশ্যন সাবমিট হৈ গ'ল। তাত যি জনসমষ্টি ১,০০০, ২,০০০, ৫,০০০, ১০,০০০ নহয়, প্ৰায় ৫০,০০০ মানুষ যে জনসমষ্টি হৈছিল। ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে এইবাৰ আমাৰ ধুবড়ী লোকসভা কংগ্ৰেছ দলৰ পক্ষত আৰু আমাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ৰবিকুল ডাঙৰীয়াৰ পক্ষত আমাৰ এইবাৰ ধুবড়ী লোকসভা। অহা যি ৭ তাৰিখ আছে, এই ৭ তাৰিখে আপোনালোকৰ মূল্যৱান ভোট আমাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী রকিবুল হোসেন ডাঙরিয়া দেওয়ার প্রতীক শূন্য হাতের ছবি ভোট দিতে জয় ধন্যবাদ।